আৰু উপনিৰ্বাচনৰ ইতিমধ্যে খবৰ আমি আপোনালোকক জনাই আছো যেহেতু 8 বজাৰ লগে লগে আজি পুৱাৰে পৰা আৰম্ভ হৈছে অসমৰ 5টাকৈ সমষ্টি উপনিৰ্বাচনৰ ভোট গণনা আৰু ইতিমধ্যে আমি জনাইছো যে ক'ত কেনে ধৰণৰ অগ্ৰগতি লাভ কৰা গৈ আছে আৰু এই মুহূৰ্তৰ খবৰ তামুলপুৰ সমষ্টি UPPLৰ অগ্ৰগতি চতুৰ্থ ৰাউণ্ডৰ শেষত UPPLৰ ৩২,৪৮৮টা ভোট লাভ কৰিছে ২৪,৯৬১টা ভোটত আগবাঢ়ি আছে UPPLৰ জলেন দৈমাৰী নিৰ্দলীয় গণেশ কছাৰীয়ে লাভ কৰিছে ৭,৫২৭টাকৈ ভোট কংগ্ৰেছৰ ভাস্কৰ দাহালে লাভ কৰিছে ৩,৬৩০টা ভোট GSPৰ ব্ৰজেন ডেকাই লাভ কৰিছে ২,৮৮৮টা ভোট নটাত পৰিছে ৭২১টা ভোট এই খবৰ আমি জনাইছো এতিয়া চতুৰ্থটা ৰাউণ্ড সমাপ্ত হৈছে তামুলপুৰত আৰু চতুৰ্থ ৰাউণ্ডৰ শেষত তামুলপুৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে UPPLে অগ্ৰগতি লাভ কৰিছে UPPLৰ ৩২,৪৮৮টা ভোট ইতিমধ্যে লাভ কৰিছে UPPLে ২৪,৯৬১টা ভোটত ইতিমধ্যে আগবাঢ়ি আহিছে UPPLৰ জলেন দৈমাৰী মই পাঠক ছাৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো সমষ্টিৰ কথা আমি পাতি গৈছোঁ এইটো তামুলপুৰ সমষ্টিৰ বিষয়ে আমি আপোনাৰ পৰা যদি জানিব বিচাৰোঁ UPPLৰ ইতিমধ্যে অগ্ৰগতিৰ কথা জনাইছোঁ আমি আৰু চতুৰ্থ ৰাউণ্ড শেষ হৈছে ইতিমধ্যে তামুলপুৰৰ কথাটো তাত হৈছে কি পপুলেশ্যন ইজ মিক্সড পপুলেশ্যন তাৰে এটা ছেকশ্যনৰ ভিতৰত আমাৰ নন ট্ৰাইবেল হওক আৰু কিছুমান কৈছে ট্ৰাইবেল হওক সেই কিন্তু ফাইটিংটো তাত তেওঁলোকে আজিও আছে আৰু গতিকে মই ভাবোঁ যে আপোনাৰ BPL মানে আপোনাৰ ধৰক বড়ো যিটো টেৰিটৰিয়েল তাৰ মাজতো কিন্তু এনেকুৱা এটা থাকিব লাগে য'ত কি আপোনাৰ নন বড়োখিনি কি হ'ব গতিকে এই কিন্তু কুৱেশ্যনটো তাত আছে নহয় গতিকে আৰু সেইটোক লৈ পেলাই তাত কিন্তু বহুত ৰাজনীতি চলিছে সেই কুৱেশ্যনটোক লৈ পেলাই বহুতে ৰাজনীতিও কৰিছে আৰু বহুতে হয়তো সেই ৰাজনীতিৰ মুনাফা লৈছে কিন্তু আমি ভাবোঁ যে তাত কিন্তু আপোনাৰ এটা সেই বিষয়ে এটা ভাল চিন্তনৰ প্ৰয়োজনীয়তা আছে আৰু আনকি তাত এনেকুৱা হৈছে যে বহুত চাকৰিয়াল কলেজৰ টিচাৰ্ছ বা স্কুলৰ টিচাৰ তেওঁলোকে মান্থলি হয়তো বড়ো কিছুমান সংগঠনৰ পইচা দি থাকিব লাগে সেই কথাবিলাকো আমি পাইছোঁ গতিকে আমি ভাবোঁ যে আপোনাৰ সেই কথাবিলাক আজি ধৰক আপোনাৰ UPPLে আহক UPPL আহিলেও কোনো কথা নাই কিন্তু ঘটনা হৈছে কি সেই কথাবিলাক কিন্তু ডেট শুড বি এড্ৰেছ প্ৰপাৰলি আৰু সেইবিলাক এটা নীতিত পৰিণত হ'ব লাগে আৰু প্ৰপাৰ ষ্টেপ শুড বি টেকেন আৰু প্ৰপাৰ ষ্টেপ যদি নলয় তেতিয়াহ'লে কিন্তু মানুহৰ মাজত কিন্তু নন বড়োখিনিৰ মাজত কিন্তু চৰম হতাশাবাদ আহি যাব আৰু বহুত এনেকুৱা হৈছে যে আপোনাৰ তাত মই আজি টংলাৰ কথা কৈছোঁ প্ৰিন্সিপালক আপোনাৰ ঘৰলৈ আহি আছে কলেজলৈ আহিছে ৰাস্তাত এটা শ্বুট কৰি মাৰি দিলে আপোনাৰ বিকজ হি ৱাজ নন বড়ো গতিকে এই কথাবিলাকো আছে গতিকে সেই সময়ৰ যিটো এটা ক্ৰাইচিছ চিটুৱেশ্যন সেই ক্ৰাইচিছ চিটুৱেশ্যনটো যেনিবা এতিয়া নাই গতিকে হ'লেও আমি ভাবোঁ যে নন বড়োখিনিৰ কাৰণে এটা ফুল প্ৰটেকশ্যন এটা দিব লাগে আৰু সেইকাৰণে বোধ কৰিব এই নতুন গভৰ্ণমেণ্টৰ কিন্তু এটা আই মাষ্ট গিভ হিম ক্ৰেডিট যে তেওঁলোকে BTCটো নকৰি BTR কৰিলে তাৰমানে ৰিজন এইটো এটা কথা কিন্তু তেওঁলোকে সেই কথাটো উপলব্ধি নকৰা নহয় তেওঁলোকে উপলব্ধি কৰিছে যে বহুত ঠাইত হৈছে কি যে বড়ো লেণ্ডৰ মাজতেও আপোনাৰ নন বড়ো মানুহ সেইখিনি হয়তো তেওঁলোকে বাহিৰ কৰি লৈ আহিব খুজিছে তামুলপুৰ সমষ্টি হওক বা আপোনাৰ গোহাইগাঁও সমষ্টি হওক তামুলপুৰ সমষ্টিটোত ধৰক আগৰ যিজন বিধায়ক আছিল তেওঁ UPPLৰে আছিল লেহুৰাম বড়ো গতিকে তাত যিটো আজি পৰিৱেশ তাৰমানে যে প্ৰমোদ বৰুৱাৰ যিটো নেতৃত্বত যিটো নতুন দল গঠন হ'ল UPPL তেওঁলোকে তাত ক্ষমতাত আছে গতিকে তাতো হয়তো মানুহে এতিয়াও হাগ্গামাই যিহেতু অকণমান চাৰেণ্ডাৰ মুড এটা লৈ আছে BJPৰ ওচৰত আৰু UPPL যিহেতু BJPৰ এটা ঘনিষ্ঠ আপোনাৰ সহযোগী দল গতিকে তাৰ সমষ্টি ৰাইজে এতিয়াও বিচাৰে যে আমি যদি UPPLক ভোট নিদিওঁ তেতিয়া আকৌ সমষ্টিটো ডিপ্ৰাইভ হোৱাৰ বাদে বেলেগ গতি নাথাকিব এনেও এইবিলাক সমষ্টি আজি যদিও BTCত 15 বছৰ হাগ্গামাই চলালে বা তেওঁলোকৰে বিধায়ক হৈ থাকে কিন্তু সেই সমন্বয়টো কিন্তু হোৱা নাই যি কাৰণে তেওঁলোকে ভাবিছে যে BJPৰ লগতে থাকি UPPLকে প্ৰাৰ্থিত্ব দিয়াই ভাল বা তেওঁলোকক জিকাই পঠোৱাই ভাল এনেকুৱা ধৰণৰ সাইকোলজি এটা কিন্তু বড়োলেণ্ডত এতিয়াও চলি আছে হয়তো প্ৰমোদ বড়ো বা BJPয়ে সেইটো কিমান দিন ধৰি ৰাখিব পাৰে সেইটো পিছৰ কথা কিন্তু যিহেতু বিধায়কজন ঢুকুৱা বেছি দিন হোৱা নাই গতিকে সেই আসন্নতৰ পৰা মানুহখিনি ওলাই আহিব পাৰে যি কাৰণে হয়তো কেণ্ডিডেটতকৈও দলটোলৈ চাই গোসাই গাঁৱতে কওক আপুনি এটা কথা কিন্তু মই নিশ্চিত আপোনাৰ যে তেওঁলোকে কিন্তু UPPLক ভোট দিয়া নাই নন বড়োখিনি তেওঁলোকে BJPক দিছে আপোনাৰ সেইকাৰণে দিছে আপোনাৰ UPPL বুলি দিয়া নাই BJPক লাগে কিন্তু BJP যিহেতু কেণ্ডিডেট নাই গতিকে UPPL কথাটো একজেক্টলি মানে সহযোগী দল বুলি কৈছে মিত্ৰৰ গোট গতিকে সেইটোৱে মই ভাবোঁ
আৰু এটা সাইকোলজি গঢ় লৈছে বিশেষকৈ উপনিৰ্বাচনত আৰু হয় কাৰণ চৰকাৰখনলৈ সবেই চকু দিয়ে যে কাৰ চৰকাৰ আছে গতিকে চৰকাৰখনৰ সহযোগী দল হওক বা চৰকাৰখনৰ প্ৰাৰ্থীকে ভোট দিবলৈ সকলোৱে বিচাৰে যিটো আমাৰ গোটেইকেইটা সমষ্টিৰ ৰিফ্লেকশ্যন হৈছে সেইটো হয়তো আজি সাধাৰণ নিৰ্বাচন এটা হোৱাহেঁতেন নহ'লেহেঁতেন দেখিছে যে ৰূপজ্যোতি কুৰ্মী এতিয়া ৰুলিং পাৰ্টিৰ MLA হ'ব সাধাৰণতে সাধাৰণ মানুহে এইটোৱে ভাবে যে তেওঁক আমি কিবা এটা ক'লে অন্তত পাম তেওঁ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিবৰ সুবিধা আছে DC লগত কথা পাতিবৰ সুবিধা আছে সেই কথাটোৱে সেইটো নিশ্চয় প্ৰভাৱ পেলাইছে মই কৈলাগুৰি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ মাজত কংগ্ৰেছৰ প্ৰতিনিধি উপস্থিত আছে মই তাৰপিছত কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ যাম কাৰণ কংগ্ৰেছৰ যিটো পৰিৱেশ পৰিস্থিতি হৈছে বড়োলেণ্ডতে হওক কাৰ্বি আলঙতে হওক উত্তৰ কাছাৰতে হওক এই কথাবিলাক আমি পিছত পাতিম প্ৰথমে মই আপোনাৰ পৰা সংক্ষেপে জানিব খুজিছোঁ বিজেপিয়ে যিটো এটা পলিটিক্স কৰিছে যে উন্নয়নৰ ৰাজনীতি কৰা বুলি সকলোৱে ক'ব খোজে কিন্তু বিজেপিয়ে সমান্তৰালভাৱে এনেকুৱা এটা ৰাজনীতি কৰিছে নেকি য'ত কংগ্ৰেছৰ যিখিনি শক্তিশালী মানুহ যিসকলে বিধায়ক হৈ থাকে বা যিসকলক প্ৰলোভন দি বিভিন্ন ধৰণে হেঁচা দি আমাৰ লগলৈ আনিলে আমাৰ জয়টো সহজ হ'ল আৰু তেওঁৰ চিটটো অক্ষুণ্ণ ৰাখিল এনেকুৱা ধৰণৰ ৰাজনীতি এটা আৰম্ভ কৰিছে নেকি য'ত বিৰোধীক বেলেগ প্ৰকাৰে ধ্বংস কৰাৰ এটা প্ৰক্ৰিয়া চলাইছে নেকি বিজেপিয়ে নহয় আপুনি কাৰণ নতুন নেতা সৃষ্টি কৰাতকৈ ইতিমধ্যেই সৃষ্টি হৈ থকা নেতাকে আপোনালোকৰ লগলৈ আনি বিজেপিক শক্তিশালী কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে নেকি না মই এইখিনিতে এটা কথা কওঁ যে প্ৰত্যেকজন ৰাজনৈতিক কৰ্মী হওক নেতাই হওক নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰে বা তেওঁ যিটো ফৰামত থাকিব যিটো দলত থাকিব সেই দলটোৰো ভৱিষ্যত কি কাৰণ দলটোৰ অগ্ৰগতিহে সেই নেতাজনৰ তেখেতৰ যিটো ভৱিষ্যত কাৰ্যপন্থা কেনেধৰণৰ হ'ব সেইটো নিশ্চিত হয় গতিকে কি হৈছে এতিয়া কংগ্ৰেছ দলটোৰ যিটো ভৱিষ্যত বহুত সংখ্যক নেতা কৰ্মীয়ে হয়তো দেখিছে অন্ধকাৰ জগতলৈ গৈ আছে গতিকে তেখেতৰ বহুত ইয়াং যিখিনি কংগ্ৰেছৰ নেতা আজি অন্ধকাৰ দিশে গৈছে তাৰ বিধায়কসকলে একো পদক্ষেপ লোৱা নাই কংগ্ৰেছ দলটো গঢ় লৈ তোলা মই আপোনাক এইটো জানিব খুজিছোঁ ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ লিডাৰ সুশান্ত বৰগোহাঁই তেওঁলোকে মানে একো ডিচিশ্যন লোৱা নাই যে দলটো কেনেকৈ আগবঢ়াই নিম তেওঁলোকে এনেকৈ আপুনি ক'ব খুজিছে নেকি যে কংগ্ৰেছৰ ভৱিষ্যত বেয়াটো তেওঁলোকতো জড়িত হ'ব পাৰে বেয়াত নাই কংগ্ৰেছ দলৰ ভৱিষ্যত অন্ধকাৰ দেখিয়ে হয়তো এইখন কাৰণ মই উজ্জ্বল কৰা তেওঁলোকৰ ভূমিকা নাছিলে তেওঁলোকৰ হয়তো চেষ্টা চলাইছিলে কাৰণ কিয় কংগ্ৰেছ দলটো অকল অসমতেই নহয় কংগ্ৰেছ দলটো সৰ্বভাৰতীয় পৰ্যায়ত আজি যিটো অৱস্থা হৈছে বা যি নেতৃত্ব তেখেতসকলে যোনে দি আছে তেখেতসকলে যেনেধৰণকে নেতৃত্ব দিব লাগিছিলে দিব পৰা নাই বুলি তেখেতসকলে অনুভৱ কৰিছে আৰু এটা কথা মনত ৰাখিব নেশ্যনেল পাৰ্টিবিলাকত যদি নেশ্যনেল লেভেলৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা যদি নেতৃত্বটো যদি ভালদৰে দিব নোৱাৰে ষ্টেটবিলাকত এফেক্ট কৰে যিটো বস্তু আজি অসমত হৈছে অকল অসমতেই নহয় আজি বহুত ষ্টেটতে কংগ্ৰেছৰ এনেধৰণৰ অৱস্থা হৈছে গতিকে যিসকল নেতা যিসকল কৰ্মীয়ে বিচাৰিছে কিবা এটা কৰিম এই সুশান্ত বৰগোহাঁই ইজ এ ইয়াং মেন আজি ৰূপজ্যোতি কুৰ্মী হ'ব পাৰে আজি 4বাৰ MLA হৈছে হি ইজ অলছ এ ইয়াং মেন আৰু এটা ইণ্টাৰেষ্টিং কাহিনী হ'ল বিফৰ ইলেকশ্যন কিন্তু এই দুজন নেতাৰ এই বিশেষকৈ কি হ'ল এই UDFৰ লগত এলায়েন্সটোৰ ওপৰত তেখেতসকলে আপত্তি জনাইছিলে আৰু সেইটো ৰাজহুৱাভাৱে কোৱা এইটো অন ৰেকৰ্ড গতিকে তেখেতসকলে দেখিলে যে এনেধৰণে যদি দলটো পৰিচালিত হয়তো তেখেতসকলেও তেওঁলোকৰ বিপদত পৰিব গতিকে এই আকৰ্ষণ ক'লে হৈছে তেখেতসকলে নিজে দেখা পাইছে যে আজি বিজেপি দলে মাতিব লগা হোৱা নাই তেখেতসকলে বিজেপি দলৰ প্ৰতি আকাশ চাপিছে বা আকৰ্ষণ হৈছে তেখেতসকলে কৈছে যে আমি কাম কৰিব বিচাৰোঁ গতিকে বিজেপি দলৰ কাৰণ গণতন্ত্ৰত সংখ্যা এটা বৰ ডাঙৰ বস্তু গতিকে বিজেপি দলেও ভাবিছে যে যদি তেখেতসকলে নিজে এজন প্ৰতিষ্ঠিত যি হওক কংগ্ৰেছৰ পৰাই হওক অন্য দলৰ পৰাই হওক তেখেতসকলে এজন প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা কাৰণ ৰূপজ্যোতি কুৰ্মীয়ে হওক মই আপোনাৰ কথাখিনি বুজিছোঁ কিন্তু আচলতে কথাটো আপুনি এনেকৈ যিটো কথা কৈছে মই সেইটো এটাই বুজিছোঁ যে কংগ্ৰেছক শক্তিশালী কৰাত আচলতে ৰূপজ্যোতি কুৰ্মী হওক সুশান্ত বৰগোহাঁই হওক কাইলৈ বেলেগ নাহেও তেওঁলোকৰ সক্ষমতা নাই বা তেওঁলোকে দলটোক আগবঢ়াই নিব মই ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত আনকি ক'ম যে তেখেতৰ সোনিয়া গান্ধীৰ বিপক্ষেও ৰাজীৱ ভৱনত ধৰ্ণা দিয়া মানে সোনিয়া গান্ধী মাকৰ শপতহে বিজেপিলৈ নাযাওঁ বুলি কৈছে কথাও তেওঁ বহুত কৈছে তেওঁলোকৰ এটা কথা তেওঁলোক ক্ষমতাৰ প্ৰতি বেছি লালায়িত কাৰণ তেওঁলোকৰ দুজন যুৱ নেতা থকাৰ পাছতো তেওঁলোকে দলটো কেনেকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা নল'লে বা নোলোৱাৰ কাৰণে সিহঁতি ভাবিছে যে বিজেপি দলটো যিহেতু শক্তিশালী আমাৰ দলটো দুৰ্বল হ'ল আমি শক্তিশালী নকৰোঁ আমি বিজেপি যিহেতু ক্ষমতাত আছে আমি ক্ষমতা থকা পাৰ্টিলৈ যাওঁ কাইলৈ অন্তত আমি সা সুবিধা পাম মন্ত্ৰী হ'ম বা বেলেগ সুবিধা পাম সেইকাৰণে সেইখিনিতে মোৰ ক'ব লগা আছে এজন বিধায়ক হৈ পেলাই বিধায়কৰ পদত্যাগ কৰাটো বৰ সহজ কথা নহয়
কাৰণ পৰৱৰ্তী নিৰ্বাচনত তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত পদত্যাগ আহিব কৰিবও নোৱাৰে। নাপায়। মই ভাবোঁ পদত্যাগ কৰিবও নাপায়। কিন্তু কথাটো হ'ল এইখিনিতেই যে তেখেতসকলে চিন্তা কৰিছে, কাৰণ চাওক তেখেতসকলৰ যেতিয়া ৰাইজৰ প্ৰতিনিধি হ'ব, ৰাইজৰ কাৰণে কাম কৰাৰ এটা দায়িত্ব আছে। আৰু দেখিছে যে তেখেতসকলে যে আজি ৰাইজৰ কাৰণে যিমানখিনি কাম কৰিব লাগে ক'ত থাকিলে আমি বেছি সুবিধা পাম, নিশ্চয় তেখেতসকলে চিন্তা কৰিছে। এই চিন্তা কৰি তেখেতসকলে ৰাইজৰ কথাটো চিন্তা কৰি তেখেতসকলে ৰাইজৰ কথাটো বেছি প্ৰাধান্য দিছে বুলি মই বিশ্বাস কৰোঁ। কাৰণ দুইজন নেতাই বিফ'ৰ হেণ্ড তেখেতসকলে জইন কৰাৰ আগতে কংগ্ৰেছ দলৰ, কাৰণ সুশান্ত বৰগোহাঁই মই জনা মতে উৰ্ধতম কৰ্তৃপক্ষৰ লগত কেইবাবাৰো আলোচনাত বহিছিলে যে দলটো কেনেধৰণকে অধিক গতিশীল কৰিব পাৰি। হয়তো তেখেতসকলে নতুনকৈ অহা নাই, 3-4বাৰ MLA হৈছে। উজনি অসমত তেওঁলোকৰ স্থিতি শক্তি কলাত তেওঁলোকৰ নিশ্চয় দলীয় নেতৃত্বই কৰ্তৃত্ব দিছে, এজন MLA ক কৰ্তৃত্ব দিবই লাগিব। তেওঁলোকে সেই দায়িত্বটো নলৈ তেওঁলোকে এটা সুবিধাবাদী ৰাজনীতি কৰি এফালে গুচি আহিছে নেকি? মই আপোনাৰ ওচৰত আহিম, মই আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিজনৰ ওচৰলৈ আহিছোঁ। আমি আগৰ আপোনাৰ যিজন সতীৰ্থ আছিল তেওঁৰ লগতো কথা পাতিছোঁ। তেওঁ কিছুমান কথা স্বীকাৰ কৰিছে যে দলীয় নেতৃত্ব বহুত ব্যৰ্থ হৈছে বা সাংগঠনিক ভিত্তি বহুত কমি গৈছে। আৰু বিজেপিৰ যিটো আগ্ৰাসী ৰাজনীতি, যিটো এগ্ৰেছিভ পলিটিক্স কৰিছে, সেই পলিটিক্সৰ ওচৰত কংগ্ৰেছৰ যি পৌৰাণিক যিটো ধ্যান ধাৰণে ৰাজনীতি কৰিছে বা পুৰণা মানুহক লৈ কংগ্ৰেছ আগবাঢ়ি যোৱাৰ যিটো ৰাজনীতি কৰিছে, সেই ধৰণৰ ৰাজনীতি আগবাঢ়ি যাব নোৱাৰি বুলি বিভিন্ন ধৰণে মত প্ৰকাশ কৰিছে। এতিয়া মই আপোনাৰ ওচৰত আহিছোঁ যে আৰু কিমানজন বিধায়ক কংগ্ৰেছে বিজেপিলৈ যোৱাৰ সম্ভাৱনা আছে অহা 4 বছৰৰ ভিতৰত? চাওক, প্ৰথম কথা হ'ল যোৱা নোযোৱাটো সেইটো পিছৰ কথা। সেইটো মেইন কথা। আজি তাৰিখত সেইটো মেইন কথা। প্ৰথম কথা আপুনি ৰ'ব, আপুনি সেইটো পিছৰ কথা নহয়, সেইটো মেইন কথা। আপুনি মেইন কথা বুলি কওক, কাৰণ আপোনালোকৰ দুজন বিধায়ক যোৱাৰ কাৰণে আজি দুটা উপ নিৰ্বাচন হৈছে, লাখ লাখ টকা খৰচ কৰা হৈছে। আপুনি যিটো প্ৰশ্ন সুধিছে তাৰে উত্তৰ মই দিব বিচাৰিছোঁ। বিষয় সেইটো পাই আপুনি ফালৰি কাটিছে। ফালৰি কাটা নাই, মই আপুনি উত্তৰ দিব বুলি ক'লে যে বিধায়কে এৰি থৈ যোৱাটো, কাৰণ আপুনি কাইলৈ বিজেপি এৰি কংগ্ৰেছ এৰি বিজেপি যদি ক'বলৈ দিয়ে আপুনি যি প্ৰশ্নৰ উত্তৰ বিচাৰিছে সেইটো মই ক'বলৈ বিচাৰিছোঁ। আৰু কেইজন বিধায়ক যাব এতিয়া চাওক, যোৱা চান্স আছে? যেতিয়ালৈ যোৱা নাই যাব বুলি মই ক'ব নোৱাৰোঁ, মই নকওঁ। 1 নম্বৰ কথা। দ্বিতীয় কথা হ'ল মই ক'ব বিচাৰিছিলোঁ বিধায়ক যোৱা অহাটো ডাঙৰ কথা নহয়, সেইটোৱে আজি মই ক'বলৈ বিচাৰিছোঁ অহা যোৱাৰ কাৰণে যিটো কাঠামো সৃষ্টি কৰা হৈছে, যিটো পৰিৱেশ সৃষ্টি কৰিছে, সেইটো কোনে কৰিছে আপোনালোকে আমাতকৈ বেছি ভালকে জানিব। শাসকীয় পক্ষই কৰিছে, খুদ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যদি বিৰোধীৰ বিধায়ক হয় তেওঁলোকৰ সমষ্টি উন্নয়ন নহ'ব, যদি আমাৰ দললৈকে আহে আমি 2000 কোটি টকাৰ পেকেজ দিম। এই ধৰণৰ কথাবিলাক মুখ্যমন্ত্ৰীয়ে কৈ আছে। আৰু ফণী তালুকদাৰ আজি ধৰক AUDF পৰা আহি পেলাই বিজেপিত সোমালে, তেওঁ কি ক'লে, তেওঁ কিবা এখন প্ৰস্তাৱ লিখি পেলাই দিছিলে যে ইমান কাম আমাক লাগিব অমুক তমুক। মুখ্যমন্ত্ৰী সেইদিনা নিজে নিৰ্বাচনী সভাত ক'লে যে তেওঁ যিখন মোক মেমৰেণ্ডাম দিছিলে মই সেইখন নচোৱাকৈ মই গোটেইখিনি মানে মানি লৈছোঁ। এই ধৰণৰ কথাবিলাক প্ৰথম কথা হৈছে আজি আপোনালোকে ললিপপ দিলে দৌৰি আহিব, এতিয়া আপোনালোকৰ বিধায়ক তেনেকুৱা অৱস্থালৈ গুচি গৈছে নেকি? নহয়, মই ক'বলৈ দিয়ক। আপুনি যদি মোক আপোনাৰ কথাখিনি ধৰিবই লাগিব, ক'বলৈ দিয়ক, আপুনি ধৰক মোক ক'বলৈ দিয়ক। কথাটো কৈছোঁ যে কোনোবাই আপুনি ধৰিব, মই ইয়াতে পইচা দিব বুলি ক'লে আপুনি গুচি যাব, নহ'লে মই নাহিলোঁ হয়। মই আপুনি ধৰিব, আপুনি প্ৰশ্ন কৰিব, তাৰ যিমান পাৰোঁ মই উত্তৰ দিয়াৰ কাৰণে আহিছোঁ। এতিয়া কথাটো হ'ল আপুনি যিটো কৈছে, চাওক প্ৰথম কথা হৈছে আজি গণতন্ত্ৰৰ যিটো আজি গণতান্ত্ৰিক ব্যৱস্থাটো মানে এটা অসুবিধাত সৃষ্টিত পৰিছে, মানে অসুবিধা হৈছে। গণতন্ত্ৰক তেওঁলোকে মানিব বিচৰা নাই বা গণতান্ত্ৰিক প্ৰক্ৰিয়াটো তেওঁলোকে বৰ্তাই ৰাখিব বিচৰা নাই যেন অনুভৱ হৈছে। সেইটো এটা সুস্থ ৰাজনীতিৰ কাৰণে বৰ বেয়া অশুভ লক্ষণ। সেইটো কথা আমি সকলোৱে মানিব লাগিব। সেই অশুভ লক্ষণটো এতিয়া চাওক, এতিয়া মই আপোনাক এটা কথা কওঁ, 2011 চনত বিজেপিৰ মাত্ৰ 5জন MLA আছিল, কিন্তু তেতিয়া যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল ক'ৰবাত এনেকুৱা বক্তব্য আপুনি শুনিছিল নেকি বা বিজেপিৰ বিধায়কে কেতিয়াবা কৈছিল নেকি? এতিয়া যি 5জন বিধায়ক আছিল তেওঁলোকৰ মুখত কেতিয়াবা ওলাইছিল নেকি যে আমি সমষ্টি উন্নয়নৰ কাৰণে আমি কংগ্ৰেছ চৰকাৰৰ লগত চামিল হ'ব লাগিব, নহ'লে সমষ্টিটো উন্নয়ন নহ'ব? বা কংগ্ৰেছৰ মুখ্যমন্ত্ৰী বা অন্য মন্ত্ৰীবিলাকে কৈছিল নেকি যে আপোনালোক আমাৰ দললৈকে আহক, নহ'লে আপোনালোকৰ সমষ্টিৰ উন্নয়ন নহ'ব? এই ধৰণৰ বক্তব্য আমাৰ দলে তেতিয়াও ৰখা নাছিল, আজিও নাৰাখে, কাৰণ আমি গণতন্ত্ৰত বিশ্বাসী। এই ধৰণৰ কথাবিলাকে কি সূচাব বিচাৰিছে? আজি যি ধৰণে হৈছে, আজি আপুনি চাওক নিৰ্বাচনী আয়োগ বুলি ইমান ডাঙৰ এটা শক্তিশালী অনুষ্ঠান আছে, তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকৰ নীতি নিয়ম বাদ দি কোড অফ কণ্ডাক্ট নামানি পেলাই স্বয়ং মুখ্যমন্ত্ৰী যোন 20 বছৰ ধৰি
তেওঁ সক্ৰিয় ৰাজনীতিৰ লগত আছে, তেওঁ মন্ত্ৰী হৈছে, এতিয়া মুখ্যমন্ত্ৰী হৈছে, তেওঁ সকলো কথা জানে, বিধি আচৰণ বিধি সকলো জানে, জানি উঠি তেওঁ স্বেচ্ছাই ভংগ কৰিছে। সেইবিলাক কথা আপোনালোকে জোৰ দিব লাগে। কোন গৈছে সেইটো নহয়, আপোনালোকে সেই প্ৰশ্নবিলাক অৱতাৰণা কৰিব লাগে। আৰু চাওক এই ধৰণৰ যিটো লিডাৰ ড্ৰেইন, এই বস্তুটো আজি আপুনি যিটো কৈছে, আজি ধৰক আপোনালোকে ক'ব যে হাওৰা আমি মৰিয়নিলৈ যাবলৈ ওলাইছোঁ। জ্যোতিপ্ৰসাদ গগৈ আছে আমাৰ সৈতে। জ্যোতিপ্ৰসাদ, আমি আপোনাৰ কাষলৈ আহিছোঁ, এই মুহূৰ্তৰ খবৰ জনাওক। হয়, যদি কোনো বিজয়ী আচলতে ইতিমধ্যে সম্ভাৱনা প্ৰায় নিশ্চিত হৈছে। আৰু তাৰ লগে লগে যিসকল বিজেপি কৰ্মী আছে, সমৰ্থক হৈছে, এইসকল দেখিছে লোক কিদৰে আচলতে তেওঁলোকে উল্লাস কৰিছে, তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে। এনেদৰে যি ভোট গণনা কেন্দ্ৰ সমীপত এনেদৰে তেওঁলোকে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত বিজেপি কৰ্মী আছে, মই জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ কাৰণে এক বৃহৎ জয়, কি ক'ব? আমাৰ কাৰণে আজি বৃহৎ জয়, আৰু তাত কাৰণে আমি উৎফুল্লিত হৈ পৰিছোঁ। আৰু এই জয়ত আমাৰ বিজেপি সকল কাৰ্যকৰ্তা আৰু সকল মৰিয়নিবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে বিজেপিৰ যি অসমৰ উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰাত বিশ্বাস কৰি পেলাই আৰু আমাৰ যে মুখ্যমন্ত্ৰী, মৰমৰ মুখ্যমন্ত্ৰী আৰু ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি মৰিয়নিত আহি আমাৰ উন্নতিৰ আশ্বাস দিছিলে, আমাৰ যি কাম কৰ্মৰ কথা কৈছিলে, সেই কথাখিনিত আমাৰ মৰিয়নিবাসী ৰাইজ আশ্বস্ত হৈছে। আৰু আশ্বস্ত হৈ পেলাই আৰু যিসকল মন্ত্ৰী আহিছিলে, MLA আহিছিলে, চবৰ যি কাৰ্য, সেই কাৰ্যত আমি চবক উৎফুল্লিত কৰিবলৈ, আমি মন জয় কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ কাৰণে মৰিয়নিত আজি এই বিজেপিৰ প্ৰথমবাৰৰ কাৰণে ইমান বৃহৎ জয়। বিজেপি প্ৰথমবাৰৰ বাবে ঐতিহাসিক জয় বুলি ক'ব লাগিব। বিজেপি যথেষ্ট চেষ্টা কৰাৰ ফলতো আচলতে প্ৰথমবাৰৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত জয় লাভ কৰিছে। বাইদেউ কি ক'ব? খুব ভাল লাগিছে, তেওঁ বৃহৎ ভোটত আগবাঢ়ি গৈছে আৰু খুব ভাল লাগিছে। ইয়াৰ কাৰণে আমি চৰকাৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰথমতে ধন্যবাদ দিবই লাগিব। তেওঁ ইমান ধুনীয়াকৈ কাম কাজখিনি আৰম্ভ কৰিছে, ৰাইজৰ মুখ্যমন্ত্ৰী হৈ যেনেকৈ ধৰণে উন্নয়ন বিচাৰিছে তাতকৈ বহুত বেছি ধৰণে আগবঢ়াই নিছে অসমখনক। সেইকাৰণে তেওঁক বিপুল ভোটেৰে আগবঢ়াই নিছে ৰাইজে। মই আৰু আছে মহিলা মই যাবলৈ কি ক'ব? আপোনালোকে যিহেতু যথেষ্ট কষ্ট কৰিছে জ্যোতি কুৰ্মীৰ কাৰণে, কি ক'ব? হয়, এজন ৰূপজ্যোতি কুৰ্মী যিহেতুকে জনপ্ৰিয় এজন নেতা, আপোনালোকে সকলোৱে জানে আৰু ৰাইজেও জানে। তেওঁ সুখে দুখে প্ৰতিটো মুহূৰ্ততে ৰাইজৰ লগত থাকে আৰু ৰাইজৰ প্ৰতি তেখেতৰ আশ্বাস আছে, বিশ্বাস আছে কাম কৰা। আৰু তেখেতে মৰিয়নি সমষ্টিটোৰ কাৰণে তেওঁ প্ৰবল হেঁপাহ আছে কাম কৰা। প্ৰথমবাৰৰ বাবে আপোনালোকে বিজেপি দলে এবাৰ লাগিছে, কি ক'ব? একদম বহুত ভাল লাগিছে। আমি এতিয়া বিজেপি দল আগবাঢ়ি গৈছো, বহুত ভোটত আমি ৰাইজৰ দল আৰু কংগ্ৰেছক পৰাজয় কৰিবলৈ সক্ষম হৈছো। বহুত ভোটৰ ব্যৱধানত আপোনালোকক এটা কথাই কৈ থওঁ, এই 5 বছৰ মৰিয়নিৰ ৰূপৰেখা সম্পূৰ্ণৰূপে সলনি কৰি দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু ৰূপজ্যোতি কুৰ্মী MLA থাকোঁতে আপোনালোকক সেইটোৱে কৈ থলো। ৰূপৰেখা সলনি কৰিব, কি ক'ব? বহুত ভাল লাগিছে। এইটো বৃহৎ জয়, এবাৰ প্ৰথমবাৰৰ বাবে বৃহৎ জয়ত ৰূপজ্যোতি কুৰ্মী জয়ী হৈছে। 40,000 ভোটত 40,000 ভোটত আমি জয়ী হ'বলৈ গৈ আছো। ইয়াত কংগ্ৰেছ সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে, ৰাইজৰ দল সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে। মানে মানুহে কৈছে ৰাইজৰ দলে কোনো আওকাণ কৰিছে, কংগ্ৰেছক আওকাণ কৰিছে, সম্পূৰ্ণ ধূলিসাৎ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মৰিয়নিৰ ভিতৰত সমস্যাত ধৰি লোৱা হৈছে। ৰূপজ্যোতি কুৰ্মী জয়ী হ'বলৈ গৈ আছে। কি ক'ব আপুনি? যুৱ মৰ্চা এগৰাকী সক্ৰিয় কৰ্মী, কি ক'ব? মই যুৱ মৰ্চাৰ মণি মণ্ডলৰ সভাপতি হিচাপে এইবাৰ আমাৰ যি নৰেন্দ্ৰ মোদী, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ যুৱ সমাজে নৱপ্ৰজন্মৰ যি মানে আস্থা আৰু বিজেপিৰ প্ৰতি এতিয়াও আস্থা ভৰসা আছে, গতিকে ইয়াৰ প্ৰতিফলন ঘটিছে মৰিয়নি সমষ্টিত। গতিকে এইবাৰ মৰিয়নি সমষ্টি সম্পূৰ্ণ পৰিৱৰ্তন হ'ব, উন্নয়নৰ দিশত আগবাঢ়ি যাব। গতিকে সেইকাৰণে সকলো আমাৰ সমাজে বা সকলো শ্ৰেণীৰ ৰাইজে তেওঁক ওতঃপ্ৰোতভাৱে ৰাইজৰ লগত আগবাঢ়ি তেখেতক বিপুল জয়ত মানে বৃহত্তৰ জয়ত তেখেতক আগবঢ়াই দিছে। সমষ্টি আচলতে সকলোৱে আনন্দ উল্লাস কৰিছে। মই আৰু এজন বিজেপি কৰ্মী, কি ক'ব? আপোনালোকে যদি পঞ্চায়ত প্ৰতিনিধি হিচাপে যথেষ্ট কষ্ট কৰিছিলে, বিধায়ক আহি পিনে আপোনালোকৰ নেতৃত্ব লৈছিলে, কি ক'ব? হয়, আমি ক'বলগীয়া এটা কথা আছিল, ৰাইজ সচেতন হৈছে, ৰাইজে উন্নতিৰ হাৰত আগবাঢ়িছিলে। উন্নতি কেনেকৈ হৈছিলে ৰাইজে বুজি পাইছিলে। বহুতে বহুত কথা কৈছিলে যেন এইবাৰ মানে বেলেগ ৰাইজৰ লৈ আহিছে, মানে কংগ্ৰেছ হ'ব, কিন্তু আমি কেতিয়াও ভবা নাছিলোঁ। আমি ভাবিছিলোঁ এইবাৰ যিকোনো জিকিবই, আৰু জিকাৰ আমি পদ্ধতি লৈছিলোঁ। আমি যেনেকৈ কাম কৰিছিলোঁ সেনেকৈ আমি ফল পালোঁ। আমি আটাইতকৈ সুখী। আৰু এতিয়া ভাবিছোঁ মৰিয়নি যি ইমান অত বছৰ উন্নতি হোৱা নাছিল, এইবাৰ কিন্তু উন্নয়নৰ ধাৰা পাব নেকি মৰিয়নি? 100%। একদম আপোনাক ক'লো নাই, ৰূপৰেখা সলনি কৰি দিব মৰিয়নি সমষ্টিৰ। এবাৰ মৰিয়নি সমষ্টি সলনি হৈ যাব গোটেই, কাৰণ মৰিয়নি সমষ্টি যিহেতু মন্ত্ৰিত্ব ৰূপজ্যোতি কুৰ্মী মন্ত্ৰিত্ব পাব, ৰূপজ্যোতি কুৰ্মী মন্ত্ৰিত্ব পাব। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া এবাৰ মন্ত্ৰিত্ব পাবই, আমাৰ বিশ্বাস আছে। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। তেওঁক যেন আমাৰ মন্ত্ৰিত্ব তেওঁক দি পিনে আমাৰ মৰিয়নি সমষ্টিৰ যিটো উন্নয়নৰ ধাৰা তেওঁ যেন বাহাল ৰাখে, সেয়া আমাৰ আশা।
নিশ্চয়কৈ মন্ত্ৰিত্ব পোৱাৰ আশা প্ৰকাশ কৰিছে তেওঁ, যিহেতু ৰূপজ্যোতি কুৰ্মী পঞ্চমবাৰৰ বাবে জয়ী হৈছে। আৰু এটা কথা ক'ব লাগিব যে চাওক, ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত বিজেপিয়ে প্ৰথমবাৰৰ বাবে ঐতিহাসিকভাৱে তেওঁলোকে জয়ৰ সোৱাদ ল'বলৈ সক্ষম হৈছে। তাৰ বাবে এই যিসকল কৰ্মী দেখিছে, এইসকল বিজেপি কৰ্মী দেখিছে, এইসকল আচলতে আজি সাংঘাতিকভাৱে তেওঁলোকে আচলতে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। কাৰণ বিজেপিয়ে প্ৰথমবাৰৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত এই সমষ্টিটো তেওঁলোকে দখল কৰিছে। ই অতিকৈ তেওঁলোকৰ বাবে আনন্দৰ দিন, যিহেতু তেওঁলোকে আশা কৰিছে, যোৱাবাৰ যিহেতু ৰমন জাতিৰ নেতৃত্বত আশা কৰিছে, কিন্তু এইবাৰ তেওঁলোকে সেই জয়ৰ সোৱাদ ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত তেওঁলোকে ল'বলৈ সক্ষম হ'ল। ৰূপজ্যোতি কুৰ্মীয়ে বৃহৎ সংখ্যক ভোটত যিহেতু জয় লাভ কৰিছিলে, ৰাইজৰ দল আৰু কংগ্ৰেছৰ যি প্ৰচাৰ অভিযান আছিলে সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি বৰ্তমান যি ৰূপজ্যোতি কুৰ্মীৰ যি জয় হ'ল, এই জয়ক আচলতে তেওঁলোকে ইতিমধ্যে ঐতিহাসিক ৰূপে ঘোষণা কৰিছে। আৰু এনেদৰে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। মৰিয়নিত যিহেতু এতিয়া বিজয় উল্লাস যিহেতু গেৰুৱা হৈ পৰা বুলি ক'ব পাৰি এইটো মুহূৰ্তত, আৰু জয়ৰ ধাৰা বৈ থকা জয়ৰ ধাৰা বুলি তেওঁলোকে প্ৰকাশ কৰিছে। কাৰণ যিহেতু এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে নিশ্চয়কৈ এটা মন্ত্ৰিত্ব পাব, আৰু সেই মন্ত্ৰিত্ব পোৱাৰ লগে লগে যি মৰিয়নি সমষ্টিৰ যি উন্নয়ন স্তব্ধ হোৱাৰ যি অভিযোগ উত্থাপন হৈ আহিছে বা উন্নয়ন নোহোৱা বুলি যি অভিযোগ উত্থাপন কৰিছিলে, সেই উন্নয়নৰ ক্ষেত্ৰত আচলতে নতুন দিশৰ দিগন্ত উন্নয়ন হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। এনেদৰে দেখিছে বৃহৎ সংখ্যক মহিলা এনেদৰে ওলাই আহিছে, তেওঁলোকৰ যিসকল কৰ্মী আছে, বিজেপি সমৰ্থক আছে, এনেদৰে তেওঁলোকে আচলতে সম্পূৰ্ণ নিজৰ উল্লাস প্ৰকাশ কৰা এই মুহূৰ্তত দেখিবলৈ পাইছে। মই আৰু মহিলা সভা ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছত আছিলে তেতিয়াও জিকিলে, তেওঁ এজন ভাল মানুহ, আৰু এতিয়া বিজেপিত আহিলে বিজেপিতো জিকিলে, সেইটোৱে ক'বলৈ বিচাৰিছোঁ। কি ক'ব বাইদেউ? আমি তেওঁক অশেষ ধন্যবাদ দিছোঁ, আশীৰ্বাদ দিছোঁ। যিহেতু আমাৰ সমষ্টিটোৰ ৭৫ বছৰ স্বাধীনতাৰ পিছত উন্নয়ন হোৱা নাছিলে, উন্নয়নৰ স্বাৰ্থত ৰাইজে অশেষ ভোট দি জয়যুক্ত কৰিছে। তেওঁ জয়, ৰাইজৰ জয়। বিজেপি দলৰ পৰা তেওঁ প্ৰক্ষেপৰ প্ৰাৰ্থী আছিল, তেওঁ জয়যুক্ত কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ উন্নয়নৰ স্বাৰ্থতে ৰাইজে ভোট দিছে, তেওঁ সেয়ে আমাৰ উন্নয়নৰ স্বাৰ্থত আমি কোনো ফেক্টৰ হৈ নাথাকিলে আপোনালোকৰ সন্মুখত তেওঁলোকৰ কোনো স্বাৰ্থ আহিছিলে, কোনো ৰাইজৰ উন্নয়নৰ স্বাৰ্থত অহা নাছিলে, তেওঁলোকৰ নিজৰ প্ৰাৰ্থিত্ব দখল ৰজা হোৱাৰ স্বাৰ্থত আহিছিলে। কিন্তু আমাৰ যিটো বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব পাই জয়যুক্ত হৈছে, তেওঁ ৰাইজে সহযোগিতা অশেষ ভোটত জয়যুক্ত কৰিলে, আৰু উন্নয়নৰ স্বাৰ্থত। বয়োজ্যেষ্ঠ মহিলা চাব বাইদেউ মই আপোনাক সলাইছে, আপুনি যথেষ্ট বয়স হৈছে, আপুনি ওলাই আহিছে, এইটো মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী এক বিজয় হৈছে, ঐতিহাসিক বিজয় বুলি ক'ব লাগিব বিজেপিৰ। কি ক'ব? বিজেপি আমাৰ হিমন্ত বিশ্ব শৰ্মা যেটো কাৰণে লৈ আমাক মইনি আহিছে, মইনি উন্নতি হ'ব লাগে, আৰু আমাৰ ৰূপজ্যোতি সদায় এনেকৈ থাকিব লাগে, জিকি যাব লাগে আমি মৰিয়নিখন, আৰু ইয়াকে কয় মই নমস্কাৰ। আৰু আমাৰ ৰূপজ্যোতি কুৰ্মী ছাৰ চবৰ কাৰণে আছে, গৰীব দুখীয়া ৰাতিপুৱা গধূলি সদায় মানুহত গৈ থাকে, সেইটো কাৰণে ৰাইজে সমৰ্থন কৰি ইমান ভোট দি চাকৰক জিকালে। নিশ্চয়কৈ এনেদৰে আচলতে সকলো লোকে এটা আশা প্ৰকাশ কৰিছে যে ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত মইনি নতুন আচলতে উন্নয়নৰ গতিত ধাৰা বব। তেওঁলোকে আশা প্ৰকাশ কৰিছে যাতে এনেদৰে প্ৰতিগৰাকী মহিলা, প্ৰতিগৰাকী পুৰুষ সমৰ্থকসকলে এনেদৰে ওলাই আহিছে। এই মুহূৰ্তত দেখিছে কিদৰে তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। জ্যোতিপ্ৰসাদ, সেই দৃশ্য দেখিবলৈ পোৱা গৈছে যে কেনেধৰণে আচলতে উল্লাসিত হৈ পৰিছে এইসকল বিজেপি সমৰ্থক। আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে ৮ম ৰাউণ্ডৰ অন্তত ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীয়ে জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হৈ। এইবাৰ যিহেতু ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ পৰা আহিছে ভাৰতীয় জনতা পাৰ্টীলৈ, আৰু সমষ্টি ভিত্তিক উন্নয়নৰ বাবে তেওঁ সেই স্থিতি সলনি কৰিছিল, নিজৰ বিধায়ক পদ তেওঁ পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল, আৰু আজি জয়লাভ কৰা হৈছে মৰিয়নি সমষ্টিৰ পৰা। আমি জ্যোতিপ্ৰসাদ পুনৰ আপোনাৰ কাষলৈ গৈছোঁ, গতিকে সমষ্টিবাসী ৰাইজ আপোনাৰ সৈতে উপস্থিত আছে, গতিকে মৰিয়নিত বিগত সময়ছোৱাত কি অসুবিধা তেওঁলোকে লাভ কৰিছিল বা বৰ্তমান কি তেওঁলোকে সুবিধা বিচাৰিব, আমি সেয়া প্ৰশ্ন লৈ আহিম আপোনাৰ কাষলৈ যাম। কিন্তু তাৰ পূৰ্বে আমি এটি চমু বিৰতি লৈ লৈছোঁ, বিৰতিৰ পিছত আমি পুনৰ জ্যোতিপ্ৰসাদ আপোনাৰ কাষলৈ যাম। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা।
পোহৰৰ উৎসৱ দীপান্বিতালৈ সাজু সকলো দীপাৱলী আহিলেই ব্যস্ততা বাঢ়ে মৃৎশিল্পীসকলৰ কোভিডৰ বাবে বিগত বছৰত মাটিৰ চাকি বিক্ৰী সীমিত হোৱাৰ পিছত এই বছৰ অধিক বিক্ৰী হোৱাৰ আশা দেখিছে মৃৎশিল্পীসকলে সেয়েহে তেওঁলোকে বিগত বছৰতকৈ এইবাৰ অধিক মাটিৰ চাকি নিৰ্মাণ কৰিছে মঙলদৈ পুনিয়া বৰকুমাৰপাৰাৰ মাটিৰ চাকিয়ে উজ্বলাব আপোনাৰ পদূলি চীনৰ জাকজমকীয়া বিজুলীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কুমাৰপাৰা গাঁৱৰ মৃৎশিল্পীসকল শিল্পীৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰু ডাঙৰ আকাৰৰ বিভিন্ন চাকি ককাক আজু ককাকৰ দিনৰে চাকত নিৰ্মাণ কৰিছে এইসমূহ সামগ্ৰী পুনিয়া বৰকুমাৰপাৰাৰ বেছি সংখ্যক লোকেই মাটিৰ সামগ্ৰী বনাই পোহপাল দিয়ে নিজৰ পৰিয়ালক দীপাৱলী অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালৰে জীয়ৰী বোৱাৰী বুঢ়া মেধা সকলো লাগি পৰে চাকি বনোৱা কাৰ্য মই উপস্থিত আছোঁ মঙলদৈ বৰকুমাৰপাৰা গাঁৱত আৰু এইখন গাঁৱৰ প্ৰতিঘৰ পৰিয়ালেই মাটিৰ চাকি নিৰ্মাণ কৰে আৰু বজাৰত বিক্ৰী কৰে আৰু ইতিমধ্যে মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে যিহেতু মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাৰ পিছত তেওঁলোকে ৰ'দত শুকুৱাই আৰু ইয়াৰ পিছত তেওঁলোকে যি জুইত পোৰা হ'ব আৰু এই যি কাৰ্য কৰিবৰ কাৰণে তেওঁলোকে সাজু কৰিছে এই যি ঘৰখন তেওঁলোকে কিন্তু প্ৰতি বছৰে প্ৰায় লক্ষাধিক মাটিৰ চাকি সাজু কৰি তোলে আৰু এই বছৰ তেওঁলোকে মাটিৰ চাকিসমূহ সাজু কৰিছে বজাৰত বিক্ৰী কৰিব আন বছৰৰ দৰে এই বছৰ কিন্তু এই বছৰ যিহেতু দীপাৱলী উদযাপন কৰিব সকলোৱে আৰু তাৰ কাৰণে অধিক তেওঁলোকে মাটিৰ চাকি নিৰ্মাণ কৰিছে আমি আইতাগৰাকীৰ ওচৰলৈকে যাম কথা পাতি যত্ন কৰিম এবাৰ মাটিৰ চাকি আন বছৰতকৈ বেছিকৈ বনাইছে এইবাৰ আমাৰ বেছিকৈ বনাইছোঁ বাবা এইকেইবছৰ খোলা হোৱা নাছিল নে লকডাউন হৈ আছে এইবাৰ অলপ বেছিকৈ বনাইছোঁ আৰু মাটিৰ চাকিৰ বাহিৰে ডাঙৰ ওখ গছা আকৌ ধূনা দিয়া এইবিলাক বনাই আছোঁ বনোৱা গৈছে 3-4 হাজাৰমান আগতকৈ বেছি অলপমান মনটো ভাল লাগছে কাৰণ যোৱা এই 2 বছৰতে বহুত তাৰমানে এই কোভিডৰ কাৰণে তাৰমানে বন্ধ হৈ থাকিল এই বছৰ চৰকাৰে খোলা দিছে এই সময়ৰ কাৰণে ৰখি থাকোঁ কাৰণ এটা প্ৰত্যেকৰে এটা ছিজন প্ৰত্যেকে চাকি বন্তি কিনি নিয়ে গতিকে এই মানে ছিজনটোৰ লাগি আমি ৰখি থাকোঁ প্ৰতি বছৰে প্ৰায় চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম পোহৰৰ উৎসৱ দীপান্বিতালৈ সাজু সকলো দীপাৱলী আহিলেই ব্যস্ততা বাঢ়ে মৃৎশিল্পীসকলৰ কোভিডৰ বাবে বিগত বছৰত মাটিৰ চাকি বিক্ৰী সীমিত হোৱাৰ পিছত এই বছৰ অধিক বিক্ৰী হোৱাৰ আশা দেখিছে মৃৎশিল্পীসকলে সেয়েহে তেওঁলোকে বিগত বছৰতকৈ এইবাৰ অধিক মাটিৰ চাকি নিৰ্মাণ কৰিছে মঙলদৈ পুনিয়া বৰকুমাৰপাৰাৰ মাটিৰ চাকিয়ে উজ্বলাব আপোনাৰ পদূলি চীনৰ জাকজমকীয়া বিজুলীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কুমাৰপাৰা গাঁৱৰ মৃৎশিল্পীসকল শিল্পীৰ কোমল হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰু ডাঙৰ আকাৰৰ বিভিন্ন চাকি ককাক আজু ককাকৰ দিনৰে চাকত নিৰ্মাণ কৰিছে এইসমূহ সামগ্ৰী পুনিয়া বৰকুমাৰপাৰাৰ বেছি সংখ্যক লোকেই মাটিৰ সামগ্ৰী বনাই পোহপাল দিয়ে নিজৰ পৰিয়ালক দীপাৱলী অহাৰ লগে লগে প্ৰত্যেকটো পৰিয়ালৰে জীয়ৰী বোৱাৰী বুঢ়া মেধা সকলো লাগি পৰে চাকি বনোৱা কাৰ্য মই উপস্থিত আছোঁ মঙলদৈ বৰকুমাৰপাৰা গাঁৱত আৰু এইখন গাঁৱৰ প্ৰতিঘৰ পৰিয়ালেই মাটিৰ চাকি নিৰ্মাণ কৰে আৰু বজাৰত বিক্ৰী কৰে আৰু ইতিমধ্যে মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে যিহেতু মাটিৰ চাকিসমূহ নিৰ্মাণ কৰাৰ পিছত তেওঁলোকে ৰ'দত শুকুৱাই আৰু ইয়াৰ পিছত তেওঁলোকে
যি জুইত পোৰা হ'ব আৰু এই যি কাৰ্য এই কাৰ্য কৰিবৰ কাৰণে ইতিমধ্যে সাজু কৰিছে এই যি ঘৰখন তেওঁলোকে কিন্তু প্ৰতি বছৰে প্ৰায় লক্ষাধিক মাটিৰ চাকি সাজু কৰি তোলে আৰু এই বছৰ তেওঁলোকে মাটিৰ চাকিসমূহ সাজু কৰিছে বজাৰত বিক্ৰী কৰিব আন বছৰৰ দৰে এই বছৰ কিন্তু এই বছৰ যিহেতু দীপাৱলী উদযাপন কৰিব সকলোৱে আৰু তাৰ কাৰণে অধিক তেওঁলোকে মাটিৰ চাকি নিৰ্মাণ কৰিছে আমি আইতাগৰাকীৰ ওচৰলৈকে যাম কথা পাতি যত্ন কৰিম এবাৰ মাটিৰ চাকি আন বছৰতকৈ বেছিকৈ বনাইছে নেকি এইবাৰ আমাৰ বেছিকৈ বনাইছোঁ বাবা এইকেইবছৰ হেৰি হৈ খোলা হোৱা নাছিল নে লকডাউন হৈ আছে এইবাৰ অলপ বেছিকৈ বনাইছোঁ আৰু মাটি চাকিৰ বাহিৰে ডাঙৰ ওখ গছা আকৌ ধূনা দিয়া এইবিলাক বনাই আছোঁ বনোৱা গৈছে 3-4 হাজাৰমান আগতকৈ বেছি অলপমান মনটো ভাল লাগছে কাৰণ যোৱা এই 2 বছৰতে বহুত তাৰমানে এই কোভিডৰ কাৰণে তাৰমানে বন্ধ হৈ থাকিল এই বছৰ চৰকাৰে খোলা দিছে এই সময়ৰ কাৰণে ৰখি থাকোঁ কাৰণ এটা প্ৰত্যেকৰে এটা ছিজন প্ৰত্যেকে চাকি বন্তি কিনি নিয়ে গতিকে এই মানে ছিজনটোলৈকে আমি ৰখি থাকোঁ প্ৰতি বছৰে প্ৰায় 10-15 হাজাৰ চাকি বনায় এই বছৰ এইবাৰ মোটামুটি 40-50 হাজাৰমান বনাইছোঁ এইবাৰ অলপ বেছিকৈ বনাইছোঁ খোলা দিয়াৰ কাৰণে মনটো খুব ভাল লাগছে তাৰমানে এইবিলাক মঙলদৈত বিক্ৰী হ'ব 1 নম্বৰতে মঙলদৈত 2 নম্বৰতে বঙলাগড় আৰু 3 নম্বৰত ঘৰৰ পৰা বেপাৰীবিলাকে লৈ যায় প্ৰত্যেকটো পৰিয়ালৰ মাজতেই চলে এক সুস্থ প্ৰতিযোগিতা প্ৰত্যেকটো পৰিয়ালে সাজি উলিয়াই 40ৰ পৰা 50 হাজাৰকৈ মাটিৰ চাকি Free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. আমি পুনৰ আমাৰ ষ্টুডিঅ'লৈ উভতি আহিছোঁ ইতিমধ্যে ৰশ্মিতাই সকলো খবৰ দিছে আমাৰ মৰিয়নিৰ পৰা খবৰ আহিছে বিভিন্ন ঠাইৰ পৰা আমাৰ খবৰ আহিছে আমাৰ সাংবাদিকসকলে ইতিমধ্যে ভোটৰ যিটো ট্ৰেণ্ড কাউণ্টিঙৰ যিটো ট্ৰেণ্ড আমাক জনাই আছে কিন্তু ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপিৰ কেণ্ডিডেট আৰু ইউপিপিএলৰ কেণ্ডিডেট দুই মিত্ৰজোঁটৰ কেণ্ডিডেটসকলে আগবাঢ়িছে আৰু বহুত ভোটৰ ব্যৱধানত তেওঁলোকে লিড লৈছে সেইফালৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে 5টা সমষ্টি উপনিৰ্বাচনৰ 5টা সমষ্টি বিজেপি অথবা ইউপিপিএলৰ হাতলৈ যোৱাৰ সম্ভাৱনা বেছি আৰু এই ফলাফলে হয়তো কিছু সময়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ইতিমধ্যে বিজেপিৰ কেণ্ডিডেটসকলে আনন্দ উল্লাস কৰিছে তেওঁলোকৰ সমৰ্থকসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে তেওঁলোকে চৰকাৰখনৰ পৰা কি আশা কৰে ইভেন ৰূপজ্যোতি কুৰ্মীক মন্ত্ৰিত্ব দিব লাগে বুলি দাবী উত্থাপন হৈছে এই মুহূৰ্তত আমি এটা কথা আলোচনা কৰিব খুজিছোঁ এই ইলেকশ্যনটোৱে দুটা কথা স্পষ্ট কৰি তুলিছে যে কংগ্ৰেছ ৰিভাইভ হ'বলৈ বা কংগ্ৰেছে পূৰ্বৰ শক্তি ঘূৰাই পাবলৈ আৰু বহু কচৰত কৰিব লাগিব বহু তেওঁলোকৰ পৰিকল্পনা কৰিব লাগিব আৰু বহু তেওঁলোকে নতুন চিন্তা চৰ্চা আগুৱাব লাগিব সেইটো কথা স্পষ্ট হৈছে 2 নম্বৰ কথাটো হৈছে যিটো আঞ্চলিকতাবাদী যিটো শক্তিক লৈ অসমৰ মানে সদায় এটা সপোন দেখে বা সেই আঞ্চলিকবাদী শক্তিটো অধিক শক্তিশালী হওক বুলি একাংশ মানুহে আজিও ভাবে সেই ধাৰণাটো যেন লাহে লাহে আৰু স্থিমিত হৈ পৰিছে কিয়নো ৰাইজৰ দলে এতিয়া খুব সুচনীয় ফলাফল দেখুৱাইছে মৰিয়নি সমষ্টিত য'ত অখিল গগৈৰ এইটো কাষৰীয়া ঠাই বা তেওঁ তাতেই সেই অঞ্চলটোৰ লগত তেওঁ অতি ঘনিষ্ঠ সম্পৰ্ক গতিকে মৰিয়নিত তেওঁলোকৰ এটা অতি অভাৱনীয় বিপৰ্যয় হৈছে একেদৰে থাওৰা সমষ্টিত যদিও তেওঁলোকে ভোট পাইছে কিন্তু ৰাইজৰ দল বুলি বা অখিল গগৈ বুলি যিমান ভোট পাব লাগিছিল যেনেকুৱা ধৰণৰ এটা ৰাইজৰ সঁহাৰি পাব লাগিছিল বহুতে ক'ব খুজিছিল যে ধৈৰ্য কোঁৱৰ সুশান্ত বৰগোহাঁইৰ বাবে এটা প্ৰত্যাহ্বান হৈ যাব পাৰে নিজিকিলেও কিন্তু তেনেকুৱা ধৰণৰ কোনো প্ৰত্যাহ্বান ধৈৰ্য কৰে কৰিব নোৱাৰিলে বা নিব নোৱাৰিলে তাৰ বাদে বেলেগ সমষ্টিটো ৰাইজৰ দলে তেনেকৈ প্ৰাৰ্থিত্ব নিদিলে সেইটো এটা প্ৰশ্ন আহিল দ্বিতীয়তে এইবাৰ বাই ইলেকশ্যনত অসম জাতীয় পৰিষদ সম্পূৰ্ণৰূপে আঁতৰি থাকিল তেওঁলোকে প্ৰাৰ্থী দিবলৈ কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিলে বা সেই নিৰ্বাচনটো তেওঁলোকে কংগ্ৰেছৰ হৈহে প্ৰচাৰ চলোৱা দেখা গ'ল লুইনজ্যোতি গগৈকে ধৰি কেইবাজনো নেতাই গতিকে ৰাইজৰ দল এই নিৰ্বাচনৰ প্ৰেক্ষাপটত নাহিলে গতিকে মই পাঠক ডাঙৰীক অলপ সংক্ষেপে ক'ব যে এই নিৰ্বাচনে আকৌ যোৱা নিৰ্বাচনতো কৰিছেই এই মে'ত যিটো নিৰ্বাচন ঘোষণা হ'ল এই উপ নিৰ্বাচনেও আকৌ এটা প্ৰতিপন্ন কৰিলে যে আঞ্চলিকতাবাদৰ ৰাজনীতি অসমৰ পৰা চিৰ বিদায় ল'ব এইটো বহুতে ধাৰণা কৰিছে কাৰণ কি যোৱা ইলেকশ্যন মানে সত্য নহয় নেকি কথা সত্য হয় কাৰণ কি যোৱাবাৰ ধৰক আমাৰ এজিপিৰ আমাৰ MLA কিমানজন আছিল আৰু এইবাৰ MLA কিমানজন গতিকে কমি গ'ল আৰু এইবাৰ তেওঁলোকে এজিপি এটা ডিমাণ্ডো নিদিলে যে আমাক অন্তত এটা চিট এটা দিয়ক সেইটো ডিমাণ্ডো কৰা নাই গতিকে লাহে লাহে এনেকুৱা এটা হ'ব অহাবাৰ হয়তো আপোনাৰ এইবাৰ 6টা অহাবাৰ হয়তো 3টা লৈ আহিব গতিকে এটা সময়ত হয়তো এইটো নেচাৰেল ডেথ কোনো মাৰিব নালাগে
জাতীয় পৰিষদ যোৱাবাৰ চৰ্চাত আছিল, এবাৰ চৰ্চাতে নাইকিয়া হ'ল। চৰ্চাত নাইকিয়া হ'ল, গতিকে এনেকৈ ধৰক এই কথাখিনি লাহে লাহে গুচি যাব। আৰু মানুহে এতিয়া আঞ্চলিকতাবাদক বৰ বিশ্বাস নকৰা হ'ল। সেই কথাটো মই দেখিছোঁ যে আঞ্চলিকতাবাদৰ যিসকলে শ্লোগান দিয়ে এই কথাবিলাক বৰ বিশ্বাস নকৰা হ'ল। এতিয়া মানুহে বিশ্বাস নকৰে, কাৰণ তেওঁলোকৰ যিটো নৰ্মেল ফাংচনিংটো তেওঁলোকে দেখিছে, হোৱাট দে হেভ বিন ডুইং, এই কথাটো দেখিছে। গতিকে মই ভাবোঁ যে আঞ্চলিকতাবাদৰ যিটো ধাৰণা, আঞ্চলিকতাৰ ধাৰণাটো আৰু আঞ্চলিকতাৰ ধাৰণাটো লাহে 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 অলপ স্তীমিত হৈছে কিন্তু এতিয়া। আৰু এই যিটো ফলাফল অলপ পিছত ওলাব, এইটোৱে অখিল গগৈ ৰাইজৰ দলৰ এটা ডাঙৰ চেটবেক বুলি ভাবে নেকি? এইটো ফলাফলটো ধৰক এটা, মই নাভাবোঁ যে এইটো এটা উপ নিৰ্বাচনে বৰ সাংঘাতিক কিবা এটা প্ৰভাৱ পেলাব, কিন্তু দলটোৰ কাৰণে সাময়িকভাৱে মই কৈছোঁ যে আঞ্চলিক দলৰ প্ৰতি মানুহৰ এই যিটো এটা বিশ্বাস বা সেই যিটো এটা ধাৰণা, সেই ধাৰণাটো লাহে 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 কিন্তু স্তীমিত হৈছে। সেই কথাটোহে মই ক'ব খুজিছোঁ। গতিকে ইয়াৰ উপ নিৰ্বাচনত যে কিবা এটা ডাইৰেক্ট ইয়াৰ প্ৰভাৱ আছে সেইটো কথা মই নকওঁ, জেনেৰেল প্ৰভাৱ এটা আছে। গতিকে আজি ধৰক আপোনাৰ যোৱা আপোনাৰ ধৰক আপোনাৰ 14 চনৰ পৰাই ধৰক আমাৰ যিটো আমাৰ সৰ্বানন্দ সোণোৱালদেৱ যি যেনেকৈ আহিলে তাৰ পিছৰ পৰা, আৰু সৰ্বানন্দ সোণোৱালতো ধৰক এটা সময়ত আপোনাৰ আঞ্চলিক দলৰে আছিল, আৰু ইয়াৰ বহুতখিনি আঞ্চলিকবাদৰ ৰাজনীতিৰ যিখন ধাৰা, যিলোকে অসমত আঞ্চলিক ৰাজনীতিৰ নেতৃত্ব বহন কৰিছিল, তেওঁলোকৰ কাম কাজে মানুহক আচলতে হতাশ কৰিলে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ৰাষ্ট্ৰীয় দলত যোগদান কৰি, মানে আছুৰ পৰা গৈ ৰাষ্ট্ৰীয় দলত যোগদান কৰি আকৌ সেই আছুকে উপলুঙা কৰে বা জাতীয় শক্তিখিনিকে উপলুঙা কৰে, এনেকুৱা ধৰণৰ পৰিৱেশ দেখি হয়তো অসমৰ মানুহ আঞ্চলিক ৰাজনীতিৰ প্ৰতি যিটো আস্থা থাকিব লাগিছিল সেইটো হেৰুৱাই পেলাইছে। মই এতিয়া আমাৰ কংগ্ৰেছৰ ৰূপক দাসৰ ওচৰলৈ আহিছোঁ। এনেকৈ কি কংগ্ৰেছ চলি থাকিব নেকি? আৰু যদি এনেকৈ চলি থাকে তেনেহ'লে কংগ্ৰেছে ষ্টুডিঅ' মজিয়াত ৰাজীৱ ভৱনত প্ৰেছ মিট থাকিলে কংগ্ৰেছ উঠিবনে? ৰেকিবুদ্দিন আহমেদে কৈছিল ইয়াত 100-200 মানে মুখপাত্ৰ আছে, সাধাৰণ সম্পাদক আছে, তেওঁলোকে বগা চোলা পিন্ধি কথা কৈ থাকিলে নহ'ব। যদি সাংগঠনিক ভেটি স্থিতি নকৰে, শক্তিশালী নকৰে, তেনেহ'লে বিজেপি আৰু শক্তিশালী হ'ব। এই কথাটো উপলব্ধি কংগ্ৰেছ নেতৃত্বই কৰিছেনে নাই? দ্বিতীয় কথাটো হ'ল যে 5টাকৈ সমষ্টিত উপ নিৰ্বাচন অসমত আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্ব জিতেন্দ্ৰ সিঙৰ বাদে কোনো নাহিল। তাৰমানে কি ধৰণে লৈছে কথাটো যে দিল্লীত বহি থাকিলেই আৰু বিজেপিৰ ইমান এগ্ৰেছিভ পলিটিক্সৰ সময়তো আপোনালোকক জিতেন্দ্ৰ সিঙক পঠাই আপোনালোকে দায়িত্ব সামৰিলে, অথচ ইয়াত বহুত এটা টাফ কম্পিটিশ্যন হ'ব, বিজেপি খুব এগ্ৰেছিভলি লাগিছে, মুখ্যমন্ত্ৰী লাগিছে। এই ধৰণৰ যিটো উদাসীন মনোভাৱ, এই উদাসীন মনোভাৱে লৈ কংগ্ৰেছে কি পুনৰ চৰকাৰ গঠন কৰিব পাৰিব বা আকৌ MLA আনিব পাৰিব? চাওক, চৰকাৰ গঠন কৰাটো অকল এটা দলৰ যে মানে অকল দলটোৰ পৰ্যালোচনা বা তেওঁলোকৰ গোটেই বস্তুখিনি তেনেকুৱা বা কেন্দ্ৰীয় নেতৃত্বৰ বা তেনেকুৱা নেতা আহিলেই যে দলটো জয়ী হ'ব তেনেকুৱা কথা নহয়। চৰকাৰ এখন কৰিবলৈ বহুতবিলাক মানে কাঠামো মানে বহুতবিলাক পইণ্ট আছে যিবিলাক লৈ পেলাই আমি চলিব লাগিব। এতিয়া চাওক, দুটা কথা, আমি আচলতে উপ নিৰ্বাচনটো ইমান সোনকালে নাপাতিলেও হ'লহেঁতেন। প্ৰথম কথা, 2টা সমষ্টিত যি আছিলে সেইকেইটা পাতিব লাগিছিল, বাকী 3টাত এই ধৰণৰ পৰিৱেশ সৃষ্টিয়ে কৰিব নালাগিছিল চৰকাৰখনে। কাৰণ য'ত চৰকাৰখনে আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কৰোণা অতিমাৰী বা মহামাৰীৰ কথা কৈ পেলাই তেওঁলোকে কৈছে যে মূল্যবৃদ্ধি হোৱা নাই, ক'তো মূল্যবৃদ্ধি হৈছে, এইবিলাকৰ কাৰণে আমাৰ অহা নাই, আমি অমুক বহুত বক্তব্য ৰাখিছে। ভেকচিনৰ কাৰণে পেট্ৰলৰ দাম বঢ়া বুলি কৈছে, ডিজেলৰ দাম বঢ়া বুলি কৈছে। তেওঁলোকৰ এনেকুৱা হৈছে আজি মূল্যবোধৰ মানে তেওঁলোকৰ এনেকুৱা হৈছে তেওঁলোকৰ দায়িত্ববোধেই নাই। মূল্যবৃদ্ধি হৈছে, কংগ্ৰেছে ইছ্যু কৰিলে, ৰাইজে কিয় মূল্যবৃদ্ধিক গুৰুত্ব নিদিলে? এতিয়া চাওক বস্তুটো কি হৈছে, এতিয়া চাওক, এতিয়া আপুনি দেখিলে যে অলপ আগতে টিভিত বাজিলে আমি নিউজ এটিভিত আমি মূল্যবৃদ্ধিৰ ওপৰত থাউৰালৈ যাম। আপুনি থাউৰাত উপস্থিত আছে, আৰু যিহেতু বৰ্তমান বিজেপিয়ে প্ৰায় অগ্ৰগতি লাভ কৰিছে বিজয়ৰ দিশে, হিৰক। হয়, বিজয়ৰ দিশে আগবাঢ়িছে, এক বৃহৎ বিজয় বুলি ক'ব লাগিব। তাত প্ৰায় 30,000ৰো অধিক ভোটৰ ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে। মোৰ সৈতে সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে, মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। যিটো ৰিক্স লৈ আপুনি আচলতে কংগ্ৰেছে বিজেপিত যোগদান কৰিছে, আজি আপুনি সফল ক'বলৈ গ'লে? 100%। মই যি পৰিকল্পনাৰে যোগদান কৰিছিলোঁ আৰু সমষ্টিবাসীৰ কথা চিন্তা কৰিহে যোগদান কৰিছিলোঁ। মই ব্যক্তিগত কথা এবাৰো ভবা নাছিলোঁ যে মোৰ কি হ'ব। ব্যক্তিগত জীৱনলৈ কিছু আঁচনি এটা ভাৱ আহিছিলে যেন হাৰিয়ে যাম নেকি বা ৰাইজে মোক একচেপ্ট নকৰিব নেকি, তেনেকুৱা বহুত ভাৱ আহিছিলে। কিন্তু
যেতিয়া আজি ৰিজাল্ট দিলে আৰু এই বৃহৎ ব্যৱধানে জয়ে মোক এটাই উৎসাহিত কৰিছে যে ৰাইজ আমাৰ পক্ষত আছে, ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে আৰু অনাগত দিনত থাওৰা সমষ্টি উন্নয়নৰ কাৰণে কাম কৰিব লাগে তেওঁলোকে এই বৃহৎ ভোটদান তেখেতসকলে দিছে। এই জয়ৰ ক্ৰেডিট আপুনি কাক দিব বিচাৰিব? চাওক, প্ৰথমতেতো ভাৰতীয় জনতা পাৰ্টিক দিম এই জয়ৰ ক্ৰেডিট, আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যথেষ্ট সহায় কৰিলে, কেন্দ্ৰীয় মন্ত্ৰী আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই সহায় কৰিলে, পীযুষ হাজৰিকা ডাঙৰীয়াই এটা বিশেষ ভূমিকা ল'লে, আমাৰ যোগেন মোহন ডাঙৰীয়াই যথেষ্ট এটা ভূমিকা ল'লে, সাংসদ তপন গগৈকে প্ৰমুখ কৰি কামাখ্যাত আচাৰ প্ৰদান বৰুৱা আৰু আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ যথেষ্ট সংখ্যক দেউৰী সাহিত্য শাসিত পৰিষদ আছে, বহুতে সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদ আছে, পৰা আৰম্ভ কৰি সকলো বহু মন্ত্ৰী বিধায়ক সকলোৱে বহুত যথেষ্ট সহায় আগবঢ়ালে। সকলোলৈ মই ধন্যবাদ জনাইছোঁ আৰু সকলোৰে সহযোগত এইবাৰ বিজেপি দলটোৰ সহযোগত আৰু এজন অন্যতম ব্যক্তি যিজনে আজি সমষ্টিটো মোৰ কাৰণে বহুত কষ্ট কৰিলে, কুশল দৈ ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। বৃহৎ সংখ্যক ভোটৰ ব্যৱধান এতিয়ালৈকে যে আমি গম পোৱা নহয় 30,000 অধিক ভোটৰ ব্যৱধান অগ্ৰগতি লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে 11খনকৈ নিৰ্বাচনী সভা কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই নিৰ্বাচনী সভা কৰাৰ বাবে এই ভোটৰ সংখ্যাটো বৃদ্ধি হৈছে। যদি চাব যায় থাওৰা সমষ্টি 2011 বৰ্ষৰ পৰা কিন্তু 2000-3000 ভোটৰ ডিফাৰেঞ্চ হৈছে। একেবাৰে সেইটো একেবাৰে ধন্যবাদ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেইটো 30,041টা ভোটত ইতিমধ্যে আপুনি লিড লৈ আছে, বৃহৎ বিজয় দিশে আগবাঢ়িছে। হয়, ধন্যবাদ জনাম থাওৰাবাসী ৰাইজক। আজি যি তেখেতসকলে আশীৰ্বাদ কৰিলে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বিজেপি নেতৃত্বক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, প্ৰদেশ বিজেপি সভাপতিকে প্ৰমুখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সকলোকে মই ধন্যবাদ জনাইছোঁ। মন্ত্ৰীসকল আমাৰ ইয়াত আছিলে, তেখেতসকলকো ধন্যবাদ জনাইছোঁ। বিধায়কসকলে যথেষ্ট কষ্ট কৰি আজি মিছন বিজয় সুধিব বিচাৰিছোঁ, যিহেতু দীৰ্ঘদিন ধৰি তেওঁ কংগ্ৰেছতে আছিল, গতিকে কংগ্ৰেছ এৰি তেওঁ বিজেপিলৈ আহিলে, গতিকে কংগ্ৰেছৰ প্ৰতি তেওঁৰ কিবা আহ্বান থাকিব নেকি, বা কংগ্ৰেছ দলটোৰ উন্নতিৰ ক্ষেত্ৰত তেওঁ যিহেতু তাতে অসন্তুষ্ট হৈ উভতি আহিছিল, গতিকে সেই দলটোৰ প্ৰতি কিবা তেওঁ আহ্বান বা কিবা পৰামৰ্শ থাকিব নেকি? হয়, মই এই কথা সুধিব বিচাৰিম। মই এইখিনিতে ক'ব বিচাৰিম যে এই মুহূৰ্তলৈকে 12টা ৰাউণ্ডৰ যিহেতু ভোট গণনা সমাপ্ত হৈছে, 12টা ৰাউণ্ডৰ 30,000 অধিক ভোটত যিহেতু সুশান্ত বৰগোহাঁই অগ্ৰগতি লাভ কৰিছে। আৰু মই তেওঁৰ পৰা জানিব বিচাৰিম যে মই এটা সুধিব বিচাৰিম, সকলোখিনি সহযোগ কৰিছে, সকলোৱে সহযোগ কৰাৰ কাৰণে 30,000 ভোটত জয়ী হোৱা সম্ভৱ হৈছে। মই এটা কথা সুধিম যে যিহেতু আপোনাৰ দীৰ্ঘদিন ধৰি কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ প্ৰতি কিবা আহ্বান জনাব নেকি আপুনি এই মুহূৰ্তত? দলটোত এতিয়া মই যিহেতু নাই, আহ্বান জনোৱাটো কথাটো নাথাকে। কংগ্ৰেছ দলে আভ্যন্তৰীণ এটা বিশ্লেষণ কৰা উচিত আৰু তাৰ মাজত নিশ্চয় কিবা এটা ৰাস্তা বিচাৰি পাব, যি ৰাস্তাই গ'লে মানে হয়তো ভৱিষ্যতে কংগ্ৰেছ দলটো শক্তিশালী সম্ভৱপৰ হ'ব পাৰে। কিন্তু মূল্যবৃদ্ধি বা অন্যান্য ইছ্যু যিহেতু নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি কৈছিল, কিন্তু কোনো ধৰণৰ প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা নাই। এইবিলাক কোৱা কথা, নিৰ্বাচনী ইছ্যু একেবাৰে মূল্যবৃদ্ধি নোহোৱা বুলি আমি একেষাৰে ক'ব নোৱাৰোঁ। হৈছে মূল্যবৃদ্ধিৰ কাৰণে, তাৰ কাৰণেও আমি কাৰণবিলাক উলিয়াই লৈ পেলাই তাৰ সমাধানৰ সূত্ৰ উলিয়াব লাগিব। আজি মূল্যবৃদ্ধি গোটেই ভাৰতবৰ্ষত হৈছে, অসমতো হৈছে। হোৱাৰ কাৰণটো হ'ল যে লকডাউন, বিজনেছ বেয়া হৈছে বা কৰ্মসংস্থাপন নাইকিয়া, বহু কাৰণ আছে। এটা ইণ্টাৰভিউত গোটেই মূল্যবৃদ্ধিটো একেষাৰে ক'ব নোৱাৰে। হয়, মূল্যবৃদ্ধি হৈছে গাঁওবিলাকত, কিন্তু তাৰ কাৰণে আমি এটা প্ৰচেষ্টা কৰি পেলাই এটা ৰাস্তা উলিয়াব লাগিব যাতে ৰাইজক সকাহ দিব পৰা যাব। অতি সুখী, এটা ডাঙৰ ৰিস্ক লৈ পেলাই জীৱনটোৰ হেতালি খেলা নিচিনা হৈছে, ৰাজনৈতিক জীৱনটো, নিজৰ ব্যক্তিগত জীৱন নহয়, কিন্তু অত্যন্ত সুখী যে থাওৰা সমষ্টিৰ ৰাইজে কাষত থিয় দিলে এই বিপদৰ সময়ত আৰু পুনৰ নিৰ্বাচনটো কৰিলে। থাওৰাবাসী হৈ সদনত কেনেধৰণৰ মাত মাতিব আপুনি? সদনত আগতেও মই মাত মাতোঁ, সেইটোতো মাত মাতিমেই। বিজেপি হৈ মাত মাতিব লাগিব। আচলতে সদনখনত যদিও শাসক বিৰোধী থাকে, কিন্তু শাসকেও প্ৰশ্ন সুধিব পাৰে, বিৰোধীও প্ৰশ্ন সুধিব পাৰে নিজৰ সমষ্টি বিশেষকৈ, সেইটোতো সদায় থাকিবই। প্ৰায়ৰিটি থাওৰা, উন্নয়ন থাওৰা, আৰু থাওৰা আগত, বাকী সকলো কথা পিছত। মই এইখিনিতে এটা প্ৰশ্ন সুধিব বিচাৰিম, এখন দলং যিহেতু কেইবাবছৰ ধৰি নিৰ্মাণ হোৱা নাই, আধৰুৱা হৈ পৰি আছে, আপোনাৰ যিহেতু 4.5 বছৰ কাৰ্যকাল আছে থাওৰা সমষ্টিৰ যিখন দল, সেইখন হ'ব একদম প্ৰায়ৰিটিত যাব। মাননীয় প্ৰাক্তন বিধায়ক কুশল দৈ ডাঙৰীয়াও দায়িত্ব লৈছে, এইখন দলং আমি সোনকালে সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়াতৰ কাম আৰম্ভ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা থাকিল। এয়া আছিল সুশান্ত ডাঙৰীয়া আৰু মোক নিশ্চয় হীৰকা ধন্যবাদ জনাইছোঁ আপোনালৈ। হীৰকে দেখুৱালে এতিয়া থাওৰা যিহেতু বিজয়ৰ দিশে অগ্ৰগতি লাভ কৰিছে, যথেষ্ট সংখ্যক ভোটত ইতিমধ্যেই
জয়লাভ কৰিছে কিন্তু আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই তালৈ আমি বাকী ৰ'ব লাগিব মই কল্যাণ গগৈ ডাঙৰীয়া আমাৰ সৈতে যিহেতু আছে গতিকে দুটাকৈ সমষ্টিৰ ইতিমধ্যে অগ্ৰগতিৰ কথা আমি উল্লেখ কৰিছোঁ মৰিয়নিত এক প্ৰকাৰ বিজয় সাব্যস্ত হৈছে কিন্তু এটা প্ৰশ্ন থাকে যে য'ত ইন্ধনৰ মূল্য বৃদ্ধি সমান্তৰালভাৱে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তাৰ মাজতো কিন্তু বৃহৎ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত চৰকাৰী ধন খৰচ কৰা বুলি এক অভিযোগ আছে কংগ্ৰেছৰ তৰফৰ পৰা আৰু কালি দিনটো ৰাণা গোস্বামীৰ কথা কৈছিল যে ইমান মূল্য বৃদ্ধিৰ সময়ছোৱাত আচলতে সেইসমূহ ধন ৰাইজৰ ধন আপোনালোকে খৰচ কৰি এনেদৰে বৃহৎ নিৰ্বাচনী প্ৰচাৰসমূহত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল চাওক আমি আমাৰ দল আমি চৰকাৰত আছে বা দল আমি যিহেতু আমাৰ প্ৰচাৰ কাৰ্য আমি তুংগত ৰাখিবই লাগিব তাৰ কাৰণে আমাৰ যাৱতীয় যিখিনি প্ৰচাৰৰ যি কৰিবৰ কাৰণে প্ৰচাৰ কাৰ্যৰ কাৰণে প্ৰচাৰত আপোনালোকে আচলতে খৰচ কৰা বুলি হয় দলৰ কাৰণে প্ৰচাৰৰ কাৰণে আমি যিখিনি সমল দৰকাৰ আজি ধৰক পোষ্টাৰ বেনাৰ বা আজি যিখিনি আমাৰ কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলক আমি যাতায়াতৰ ব্যৱস্থা কৰা এটা ৰঙীন ছবি এখন আমি দাঙি ধৰোঁ তাৰ কাৰণে কি হয় মই কৈ আছোঁ এইটো কথা ক'ব খুজিছোঁ যে এনেধৰণৰ যেতিয়া এটা হয় কিন্তু শাসক পক্ষই যেতিয়া এটা প্ৰচাৰ কাৰ্য চলায় এটা কালাৰফুল এটা হয় কালাৰফুল হোৱাৰ লগে লগে কি অপজিশ্যনে ভাবে যে আমি অপজিশ্যনত আছিলোঁ বহুত সময়ত নিশ্চয় আমি এই ভৱানীপুৰলৈ যাম আমি আপোনাৰ কাষলৈ পুনৰ আহিম গগৈ ডাঙৰীয়া কিন্তু এই মুহূৰ্তত ভৱানীপুৰলৈ গৈছোঁ ৰাজু বৰুৱাৰ হাতে ৰাজু বৰুৱা আমি আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া কি আপডেট আছে আৰু ভৱানীপুৰৰ শেহতীয়া কি ৰিজাল্ট আছে চাওক 14টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে ৰশ্মিতা আৰু বৰ্তমান চালকৰ আসনত বহিছে ফণীধৰ তালুকদাৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল আৰু গাড়ী যে স্পীডত চলিছে প্ৰতিটো আমি যদি চাওঁ ৰাউণ্ড 14টা ৰাউণ্ড ইতিমধ্যে হৈ গৈছে আৰু 2টা ৰাউণ্ড মাত্ৰ বাকী আছে আৰু ইতিমধ্যে 60,000ৰ অধিক ভোট লাভ কৰিছে ফণীধৰ তালুকদাৰ এই মুহূৰ্তত বিজেপি সভাপতি ৰাজ্যিক সভাপতি ভৱেশ কলিতা আছে আমি ভৱেশ কলিতাৰ কাষলৈ যাম আৰু ভৱেশ কলিতা ইতিমধ্যে আমি যদি চাওঁ যে 5টা গ'ল দিম বুলি তেওঁ কৈছিলে আমি সেই 5টা গ'লৰ সম্পৰ্কে তেওঁৰ পৰা নিশ্চয় ভাষ্য ল'ম আৰু ভৱেশ কলিতা হাস্যবদনে এই মুহূৰ্তত আমি ভৱেশ কলিতাক প্ৰত্যক্ষ কৰিছোঁ আমি অকণমান আগুৱাই 5টা গ'লেই হ'ব লাগিব আপোনালোকে নিশ্চিত অৱগত আছে যে এইবাৰ আমি অপজিশ্যন দেখা নাছিলোঁ আমি কৈছোঁ যে আমি প্লেয়াৰ হয় আমি খেলুৱৈ হয় যেতিয়া অপজিট নাথাকিব গ'লকিপাৰ নাথাকিব 5টা গ'ল আমি দিবলৈ সক্ষম আৰু দিলোঁ সেইটো আপোনালোকে আজি গম পালে 2026তো গ'লকিপাৰ নাথাকিব আজিয়ে কৈ থলোঁ ভৱানীপুৰত বিজেপি সমাগত যি নিৰ্বাচন আছে এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে থাকিব এই ধাৰাবাহিকতা কণ্টিনিউ থাকিব শ্বহীদ খগেশ্বৰ তালুকদাৰৰ সমষ্টি আপোনালোকৰ নিশ্চয়কৈ এইটো প্ৰেষ্টিজৰ কথাও আছিলে নাই এইটো ভৱানীপুৰবাসী ৰাইজৰ ক্ৰেডিট এইটো ভাৰতীয় জনতা পাৰ্টি মই ক্ৰেডিট বুলি নকওঁ ভৱানীপুৰবাসীয়ে চিন্তা কৰিছে এই চিন্তা লোকক মই শত সহস্ৰ প্ৰণাম জনাইছোঁ তাৰ লগতে আৰু এটা কথা হৈছে মূল্য বৃদ্ধি বিভিন্ন ধৰণে ইছ্যু বুলি কৈ আছিলে মূল্য বৃদ্ধি মোৰ এনেই খাতাই খুলিব পৰা নেকি এতিয়ালৈকে তেওঁলোকে লাইনতে অহা নাই 1000 ভোট বা পালে নাই সুধিবচোন আমাৰ অখিল গগৈ ডাঙৰীয়া ফোন কৰি মোৰ এনেই দখাটো কি হ'ল তেওঁলোকৰ তেওঁতো কৈছিলে মানে কিমান পাম বুলি কৈছিলে এইবাৰ মূল্য বৃদ্ধিক ইছ্যু হিচাপে লৈছিলে বহুতে মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলাব বুলি মই বাৰ বাৰ কৈছোঁ যে মূল্য বৃদ্ধি হৈ আছে মূল্য বৃদ্ধিটো খন্তেকীয়া আজি আছে ধৰক 2 মাহৰ ভিতৰত এটা ভাল পৰিৱেশ আহিব এই মূল্য বৃদ্ধি যিটো আছে এইটো কমিব এটা সুন্দৰ পৰিৱেশত আকৌ সন্মানৰ গ্ৰাহক ৰাইজ আমি নিজেই বজাৰত গৈ বস্তু কিনিবলৈ সক্ষম হ'ম কিন্তু এখন বিধানসভা নিৰ্বাচন এটা সমষ্টিৰ 5 বছৰীয়া জ্বলন্ত সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব লাগিব সেই সমষ্টিটো সৰ্বদিশত আগবঢ়াই নিব লাগিব আৰু সেই দিশত তেওঁলোকে ভোট দিয়ে খন্তেকীয়া কথাক চিন্তা নকৰে এইটো আৱেগিক সৃষ্টি কৰি ভোটটো নিদিয়েতো তেওঁলোকৰ বিবেক আছে সন্মানৰ ভোটাৰ ৰাইজে এক চিন্তা চৰ্চা কৰি এই ভোটদান প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে ভৱানীপুৰ সমষ্টিৰ আন্তঃগাঁথনি যিটো সেইটো বিজেপিয়ে কেনেধৰণে আগুৱাই লৈ যাব পাৰে আমাৰ একশ্যন প্লেন তৈয়াৰ হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ইতিমধ্যে আমাৰ বিধায়কসকলৰ ট্ৰেইনিং ব্যৱস্থা কৰিছে যে আমি কিদৰে আমাৰ সমষ্টিবিলাক আগুৱাই নিম সৰ্বদিশত এমপ্লয়মেণ্ট জেনেৰেশ্যনেই হওক আন্তঃগাঁথনিয়েই হওক ৰোড কানেক্টিভিটিয়েই হওক বিভিন্ন শিক্ষানুষ্ঠানেই হওক হেল্থ ছেক্টৰত হওক এগ্ৰিকালচাৰ ছেক্টৰ হওক আদাৰ ছেক্টৰ প্ৰতিটো ছেক্টৰত আমি একোটা বিধানসভা সমষ্টি কিদৰে আগবঢ়াই নিম ইয়াৰ পৰিকল্পনা ইতিমধ্যে তৈয়াৰ কৰা আছে তাৰ আধাৰত উক্ত 5টা বিধানসভা সমষ্টিটোক আমি এইদৰে লৈ যাবলৈ সক্ষম হ'ম বিজেপি এই জয়ৰ শ্ৰেয় আপুনি কাক দিব বিচাৰিব জয়ৰ শ্ৰেয় মই প্ৰথমে ভোটাৰ ৰাইজক ধন্যবাদ দিছোঁ 5টা বিধানসভা সমষ্টিৰ ৰাইজক তেওঁলোকে যি ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান কৰিলে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এইটো ক্ৰেডিট দিছোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বত 2016ৰ পিছত যিখন অকংগ্ৰেছী চৰকাৰ পুনৰ 21ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিখন চৰকাৰ চলি আছে এক সংস্কাৰমুখী যাত্ৰা এক বিৰামহীন প্ৰগতিৰ যাত্ৰা এই যাত্ৰাত তেওঁলোক সহযোগী সমভাগী হৈছে তাৰ বাবে মই বিপুলভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কংগ্ৰেচুলেশ্যন দিছোঁ এটা প্ৰশ্ন ভৱানীপুৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ অধীনত এবাৰ প্ৰথমবাৰৰ বাবে এইটো ভাল লাগিছে
ভৱানীপুৰবাসী ৰাইজে মিঠাই খুৱাব, আমি মিঠাই খাম আজি। মিঠাই খাবলৈ ৰেডি? নিশ্চয় নিশ্চয়। ফণী তালুকদাৰে নাচিবলৈ ৰেডি? একদম হুইচেল মাৰি নাচি থাকিব আজি। এয়া আছিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। আৰু ভৱেশ কলিতা এই যি তেওঁলোকে 5টা সমষ্টিত তেনেধৰণৰ ফলাফল তেওঁলোকে বিচাৰিছিলে, সেই তেনেধৰণৰ ফলাফল পোৱা বুলি তেওঁ ইতিমধ্যে কৈছে। গ'ল দিয়াৰ কথা কৈছে, মিঠাই খুৱাব বুলি কৈছে, যে ভৱানীপুৰবাসীয়ে মিঠাই খুৱাব আৰু হুইচেল বজাই ফণীধৰ তালুকদাৰে নাচিব বুলি কৈছে। গতিকে এই পৰিৱেশ আমি দেখুৱাইছোঁ। ইয়াত এনেধৰণৰ পৰিৱেশ বৰ্তমান পুৱাৰ ভাগত আমি কংগ্ৰেছৰ কিছু নেতাক ইয়াত আমি প্ৰত্যক্ষ কৰিছিলোঁ, কিন্তু এতিয়াৰ বিজেপিৰ নেতাসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰশ্মিতা। নিশ্চয়কৈ ৰাজু, ধন্যবাদ জনাইছোঁ। ভৱানীপুৰ সমষ্টিৰ খবৰ তেওঁ জনালে আৰু ইতিমধ্যেই বিজয়ৰ দিশে অগ্ৰগতি লাভ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে 3টাকৈ সমষ্টিতে ইতিমধ্যে প্ৰায় বহু সংখ্যক ভোট লাভ কৰি ভাৰতীয় জনতা পাৰ্টীৰ অগ্ৰগতি, সমান্তৰালভাৱে 5টা সমষ্টিতে অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টী। আৰু মৰিনী সমষ্টিত ইতিমধ্যেই ঘোষণা কৰা হৈছে ৰূপজ্যোতি কৰ্মী বিজয় বুলি। আৰু কিন্তু আনুষ্ঠানিক ঘোষণালৈ আমি কিছু সময় ৰ'ব লাগিব। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে প্ৰতিটো সমষ্টিৰ খবৰ এনেদৰে দি যাম। আৰু প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ বাহিৰত বৰ্তমান সমৰ্থকৰ ভিৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ। গতিকে পৰিৱেশ দেখুৱাই যাম। সমান্তৰালভাৱে অতিথিসকলৰ সৈতে আমাৰ পৰ্যালোচনা অব্যাহত থাকিব। তাৰ পূৰ্বে সময় হৈছে এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু